हेलो की खबर आपनालोकर आशा करूँ आपनालोक सकलो भाले आछे। আজি এইবোৰ দেখিছেনে আজি মটন বনোৱাৰ প্ৰিপাৰেশ্যন চলি আছে। আজি হেনো হাজবেণ্ডে মটন বনাই খুৱাব তাকে তেখেতে মাংসখিনি ধুলে আৰু এতিয়া আৰম্ভ কৰিছে আৰু বনাব। এয়া তেলতে শুকান জলকীয়া তেজপাত আৰু পিঁয়াজ দি 5 মিনিটছমান ফ্ৰাই কৰি ল'ব। আমি সকলো ৱাইফবোৰে নিবিচাৰোঁনে বাৰু হাজবেণ্ডৰ হাতেৰে এসাঁজ খাবৰ কাৰণে। মোক বাৰু এসাঁজ বনাই নিদিয়ে কিন্তু মানে কেতিয়াবা মাংসটো বনাই দিয়ে বা মাছটো কেতিয়াবা বনাই দিয়ে। আপোনালোককো বনাই দিয়েনে জনাবচোন কমেণ্টত। আৰু এতিয়া পিঁয়াজ ফ্ৰাই কৰি আছে আৰু এয়া মাক আৰু দেউতাকক পাকঘৰত দেখি ল'ৰা ক'ত বেলেগ ৰুমত থাকিব, এয়া পাকঘৰত আহি এতিয়া দেউতাকৰ লগত যুদ্ধ কৰিব ধৰিছে। আৰু এতিয়া মাংসখিনি বহাই দিলে আৰু মটনটো বেছিকৈ ফ্ৰাই কৰিলে খাই ভাল নালাগে জানো, সেইবাবে মাংসখিনি 45 মিনিটছমান তেখেতে ফ্ৰাই কৰিয়েই লয়। আৰু মাংস বেছি আছিলে, কেৰাহীটো সৰু আছিলে, সেইবাবে লাৰিবই পৰা নাই দেখিছেনে। সেইকাৰণে কেৰাহীটো চেঞ্জ কৰি ডাঙৰ কেৰাহী এটা দি দিলোঁ। আৰু এতিয়া ইয়াতে নিমখ আৰু হালধি আৰু আলু কেইপিচমান দি 15 মিনিটছমান ফ্ৰাই কৰি থাকিব। আমাৰ মাকবোৰৰ বাৰু কেতিয়াবা এনেকুৱা ভাৱ নহয়নে, কোনোবাই এসাঁজ ধুনীয়াকৈ বনাই দিলে অলপমান সকাহ পোৱা যায়। কাৰণ এনি টাইম বাচ্ছাৰ লগত লাগি থাকিব লাগে, তাতে ল'ৰা বহুত দুষ্ট হয়, আপোনালোকেতো জানেই যাৰ যাৰ ল'ৰা সন্তান আছে। আৰু এয়া নিমখ হালধি দিলে নিমখ হালধি দি 15 মিনিটছমান ফ্ৰাই কৰিব। আৰু এয়া 15 মিনিটছমান হৈ গ'ল ফ্ৰাই কৰা। এতিয়া মিক্সিত পিচি থোৱা মছলাখিনিও তাত দি দিছে। আমি বেলেগ পেকেটৰ মছলা ইউজ নকৰোঁ, অকল আদা নহৰু শুকান জলকীয়া ইলাচি আৰু জিৰা, তাৰ বাহিৰে বেলেগ গৰম মছলা আৰু ব্যৱহাৰ নকৰোঁ আমি। আৰু এয়া মছলাখিনি দিয়াৰ পিছত 20 মিনিটছমান ফ্ৰাই কৰি ল'ব পানী নিদিয়াকৈ। এতিয়ালৈ মাংসখিনিত অলপো পানী দিয়া নাই, একদম কম জুইত ফ্ৰাই কৰি আছে। আৰু এইফালে গৰম পানীও উঠাই দিছোঁ মাংসত দিবৰ কাৰণে। আৰু এয়া আমি দুটা এনেকৈ মেমৰিবিলাক ৰাখি থৈছোঁ। আৰু এয়া ফ্ৰাই হোৱাৰ পিছত 30 মিনিটমান ফ্ৰাই হোৱাৰ পিছত এয়া গৰম পানী ঢালি দিলে। আৰু গৰম পানী দিয়াৰ পিছত 30 মিনিটমান আকৌ সিজিব দিয়া হ'ব। এয়া মাজে মাজে লাৰি থকা গৈছে, যিহেতু পানী বহুত দিয়া নাই সেইবাবে। আৰু মাজতে কেঁচা জলকীয়াও কাটি দিয়া গৈছে, কেঁচা জলকীয়াৰ ফ্লেভাৰটো ভাল লাগে নহয় জানো। আৰু এতিয়া 15 মিনিটছমান পিছত মাংস ৰেডি হৈয়ে যাব। আৰু এয়া 15 মিনিটছৰ পিছত দেখিছেনে মাংস কালাৰো ধুনীয়া হৈছে আৰু চেণ্টটো ধুনীয়া আহিছে। আপোনালোকে বনাই খাব দেই, এয়া মাংস ৰেডি।